ভগৱান তৰংগতাৰ অনুভৱৰ এটি পৃষ্ঠা আবৃত্তি মনোজ কাশ্যপ। ভগৱান এই জীৱন ধন্য কৰিলা তুমি মনুষ্য ৰূপ লৈ গীতৰ মায়া সিঁচিলা। তেতিয়া মই নিচেই সৰু, আপোনাৰ মাতটো টিভিত শুনো, নাজানো আপুনি কোন, কি আপুনি। ডাঙৰ হৈ লাহে লাহে আপোনাক ভালদৰে চিনিব পাৰিলো। আপুনি এজন সংগীত শিল্পী, সকলোৰে মৰমৰ আমাৰ হিয়াৰ মধু জুবিন গাৰ্গ। আপোনাৰ গানবোৰ লাহে লাহে বহুত ভাল লগা হৈ আহিল। মুগ্ধ হৈ পৰিলো আপোনাৰ গীতৰ মাজত। মনত তীব্ৰ হেঁপাহ জাগিল আপোনাৰ গীতৰ অনুষ্ঠান এবাৰ ওচৰৰ পৰা চোৱাৰ। সেয়ে হয়তো আৰম্ভণি আছিল আপোনাৰ অনুষ্ঠান চোৱা। পিছলৈ মনত উচপিচনি মনে ঢুকি পঠাইলৈ যাওঁ আপোনাৰ অনুষ্ঠান পৰিৱেশন কৰা চাব। লাহে লাহে মনত আপোনাক এবাৰ লগ পোৱা আৰু লগ পাই এটি সেৱা লোৱাৰ বাবে বৰ ইচ্ছা হ'ল। প্ৰত্যেকখন অনুষ্ঠানত যাওঁ যাতে আপোনাক লগ পাওঁ, এবাৰ স্পৰ্শ কৰিব পাৰোঁ। কিন্তু নাই, বাৰে বাৰে বিফল হৈ পৰোঁ। বাৰে বাৰে বিফল হৈও হাৰ নামানো, কেৱল পাগলৰ দৰে আপোনাৰ অনুষ্ঠানত ঘূৰি ফুৰোঁ। কি জানিবা আপোনাক এবাৰ স্পৰ্শ কৰিব পাৰোঁ। আজিৰ পৰা প্ৰায় 5 বছৰমান আগৰ ঘটনা, মোৰ স্মৰণীয় দিন। এতিয়া টংলাত আপোনাৰ অনুষ্ঠান আছিল। ময়ো গলো। জানিব পাৰিলো যে আপুনি এজন ব্যক্তিৰ ঘৰত কিছু সময় জিৰণি ল'ব, আৰু গম পায়ে মই তালৈ ঢাপলি মেলিছিলো। গৈ পোৱাত মোৰ প্ৰায় ৰাতিপুৱা 9 মান বাজিছিল, আৰু গৈ গম পালো আপুনি বোলে শুবলৈ গ'ল। আমিও জানো যে আপুনি দিনত শুই ভাল পায়, আপোনাৰো ৰেষ্টৰ প্ৰয়োজন। আপোনাক সেই সময়ত অসুবিধা কৰাৰ সাহসনো কাৰ থাকিব। ময়ো ৰৈ থাকিলো। তাত থকা মানুহবোৰক কৈছিল যে ৰৈ দিয়া, লগ পাবা। মই আৰু মোৰ লগৰ দুজন ৰৈ থাকিলো। দিনৰ 2 মান বাজিল। ভোক পিয়াহত আকুলৈ হলেও বহি থাকিলো। উৎসাহী মনটো লৈ বাট চাই ৰলো। ৰৈ প্ৰায় 8:30 মান বাজিল। আপুনি শুই নুঠিল। ধাৰাসাৰ বৰষুণ এজাকৰ সংকেত দেখিবলৈ পালো। ঘৰ দূৰ, গতিকে উৎসাহী মনটোক সামৰি যোৱা বাটেৰে উভতিছিলো। কিয় নাজানো, হাজাৰ চেষ্টা কৰি বাৰে বাৰে ব্যৰ্থ হৈছিলো। আপোনাৰ অন্তিমটো বৰ্ষৰ অনুষ্ঠান ভেবাঘাট, তাতে যাবলৈ সাজু। এনেতে শুনিলো আপুনি হেনো দৰঙৰ এখন অন্যতম ধাবা খাৰ খোৱাত সোমাই কিছু সময় ৰ'ব। লগে লগে অলপ সময় অনিষ্ট নকৰি হাতত এখন গামোচা লৈ খাৰ খোৱা পালোগৈ। ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিলো অকলশৰে আপোনালৈ। বাট চাই প্ৰায় 10 মান বাজিল। আপুনি নাহিল। ভাবিলো এনেকে হলে আপোনাৰ অনুষ্ঠানো দেখিব নাপাওঁ। মই আকৌ উভতি অহা বাটে গৈ ভেবাঘাট পালো। সেইদিনাই উপলব্ধি কৰিলো যে ইমান কষ্ট কৰাৰ পিছতো মই আপোনাক ওচৰৰ পৰা স্পৰ্শ কৰি কিয় পোৱা নাই। আনবোৰেতো বহুত সহজে পায়, কাৰণ মই আপোনাক মোৰ ভগৱানৰ আসনত বহাই বিচাৰি ফুৰিছো। আনবোৰে শিল্পী, সংগীত শিল্পী বুলি। সংগীত শিল্পী এজনক সহজে পায়, কিন্তু ভগৱান জানো পায়? উপলব্ধি হৈছিল যদিও লগ পোৱাৰ হেঁপাহ শেষ হোৱা নাছিল। আকৌ অনুষ্ঠান চাম, আপোনাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা বাট চাম। কিন্তু সেই অভিশপ্ত দিনটোত আপুনি মন হেঁপাহ সকলো ভাঙি নিঃশেষ কৰি গ'ল। সাগৰ আপুনি ভাল পাইছিল, আপোনাৰ অনুৰাগী হিচাপে ময়ো সাগৰ ভাল পাইছিলো। কিন্তু সেই নিষ্ঠুৰ সাগৰখনে মোৰ পৰা মোৰ ভগৱানজনকে আঁতৰাই নিব বুলি মই ভবা নাছিলো। এটা কথা কি জানে, মোৰ নামটো সেই সাগৰখনৰ লগত কিছু খাপ খোৱা। তৰংগ নামটোৰ দৰে যদি সাগৰখনৰ তৰংগৰ লহৰবোৰ হ'ব পাৰিলো হয়, উভতাই আনিলো হয় আপোনাক আমাৰ মাজলৈ। ভগৱান নিৰাকাৰ, কিন্তু আপুনি আকৃতিলৈ আহিল আৰু দৰ্শন দি গুচি গ'ল। মই যদি এজন সংগীত শিল্পী হিচাপে আপোনাক মানিলো হয়, হয়তো আপোনাক লগ পালো হয়, আপোনাক স্পৰ্শ কৰিব পাৰিলো হয়। কিন্তু আপুনি মোৰ ভগৱান। আশাবোৰ মনত ৰল যদিও মই ধন্য, কাৰণ ভগৱানৰ বাবে ভক্তি মোৰ সঁচা আছিল। সেইবাবে দূৰৈৰে দৰ্শন পালো। মানিছিলো, মানি যাম মোৰ ভগৱান বুলি। ইমানবোৰ প্ৰমাণ পোৱাৰ পিছত কিদৰে আপোনাক নুপুজিম। আকৌ আহিব, বাট চাম। এইবাৰ লগ পোৱাৰ নহয়, দৰ্শন কৰাৰ হেঁপাহ লৈ আপোনাক ওচৰলৈ আগবঢ়াম। ধন্যবাদ। জয় জুবিন দা।